Through the relentless efforts of the central and Assam government, a section of youth who once strayed from the mainstream believing in the path of armed insurgency are now dreaming of cultivating prosperity in their own fields. While those who once embraced life in the forest in pursuit of armed revolution are today sowing the seeds of a green revolution on their farmlands. With a firm resolve to become self-reliant and with support from the government, former insurgents across different parts of the state have opened new avenues of livelihood and rehabilitation. Let the dawn be created not by the sound of gunfire, but by the songs of birds. This is the inspiration of peace-loving people. Turning into reality the vision of the Prime Minister of a progressive nation and the dream of the state's visionary Chief Minister, these former insurgents have now become stakeholders in a forward-looking and progressive Assam. Once rebels, they are today soldiers of development, leading a green revolution through the paths of peace and contributing to the building of a stronger Assam. So let us take a look at a special report on this inspiring journey from conflict to peace and prosperity. 80 আৰু 90 দশকৰ অসম সন্ত্ৰাসবাদৰ কৰাল হাতুৰাই কুঙা কৰা অসমত তেতিয়া চৰাইৰ কলৰবত নহয় বন্দুকৰ মাতত হেৰাতি পুৱাইছিল প্ৰতি সন্ধিয়া ৰাজ্যলৈ যেন কাল অমানিশাহে নামিছিল নামঘৰৰ ডবা শংখৰ ধ্বনিয়ে নহয় গুলি বোমা বাৰুদৰ শব্দইহে প্ৰতি গধূলি বুকু কপাইছিল অসমবাসীৰ ব্ৰহ্মপুত্ৰ বৰাকৰ পাৰত দপ দপাই জ্বলিছিল সন্ত্ৰাসবাদৰ জুই বিপ্লৱৰ নামত বিদ্ৰোহৰ জুয়ে সেই সময়ত দগ্ধ কৰিছিল জাতিক উজনিৰ পৰা নামনিলৈ হত্যালীলা মৃত্যুৰ কিৰিৰি সন্ত্ৰাসবাদৰ কলা ধোঁৱাই আৱৰি ৰাখিছিল অসমৰ আকাশ সেয়া আছিল তেজে ধোৱা সময়ৰ শ্বাসৰুদ্ধকৰ গাথা পুত্ৰহাৰা মাতৃৰ হিয়া ভঙা কান্দোন স্বামীহাৰা পত্নীৰ উকা কপালৰ বেদনা জীৱনলৈ ঘূণীয়া হোৱা তেজাল যুৱকৰ যন্ত্ৰণাই ৰচনা কৰিছিল সেই সময়ৰ জুয়ে পুৰা ইতিহাস কিন্তু সময় সলনি হ'ল কল্যাণকামী কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাত বন্দুক এৰি অৰণ্যৰ জীৱন এৰি মূল খুঁটিলৈ উভতনি যাত্ৰা কৰিলে সশস্ত্ৰ বিদ্ৰোহীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত ইতিপূৰ্বে বড়ো চুক্তি কাৰ্বি চুক্তি ডিমাচা চুক্তি আৰু আদিবাসী চুক্তি সম্পাদিত হৈছিল এই গোটেইবোৰ চুক্তিৰ জৰিয়তে ৮,০০০তকৈও অধিক যুৱক যুৱতী ৰাষ্ট্ৰ জীৱনৰ মূল খুঁটিলৈ উভতি আহে আলফাৰ দীঘলীয়া সংগ্ৰামৰ সময়ত অসমত ১০,০০০তকৈও অধিক লোকৰ মৃত্যু হৈছিল প্ৰায় ৪,৫০০ নিৰীহ লোক ২১ৰ পৰা ২২লৈকে আলফাৰ লগত জড়িত সদস্য আৰু নিৰাপত্তাৰক্ষীও সমান সংখ্যক নিহত হৈছিল এই ১০,০০০ লোকক যদি আমি চাবলৈ যাওঁ ৪০০-৫০০ সিকিউৰিটি পাৰ্চনেলক যদি আমি বাদ দিওঁ আটাইবোৰে অসমীয়া যুৱক যুৱতী আছিল অসমৰ নিৰীহ ব্যক্তি আছিল তেখেতসকলৰ মৃত্যু আৰু বলিদানৰ পিছত আজি আলফাৰ শান্তি চুক্তি আৰু আন চুক্তিসমূহে আমাৰ অসমখনলৈ শান্তি আৰু বিকাশৰ এটা নতুন ধাৰা নামাই আনিছে আৰু মই ভাবো যে এই ধৰণে শান্তি প্ৰগতি অব্যাহত থাকিলে অসম ভাৰতৰ ভিতৰতে এখন শক্তিশালী ৰাষ্ট্ৰত পৰিণত হ'ব দৰিদ্ৰতা নোহোৱা হ'ব অসমলৈ এক ঔদ্যোগিক পৰিৱেশ উভতি আহিব আৰু অসমীয়া লোকৰ জীৱন ধাৰণৰ মান উন্নত হ'ব বহুতেই আমাৰ চুক্তিখনত একো নাই বুলি ক'বলৈ বিচাৰে কিন্তু ভালকৈ যদি জুকিয়াই চাই চুক্তিখনত যথেষ্ট কিছু আছে বিগত দশকত বিশ্বৰ অগ্ৰণী নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ আশা সুধিয়া প্ৰচেষ্টাত অসমৰ আকাশত উৰিল শান্তিৰ কপৌ তৰফৰ পৰা আমি গুৰুত্ব দিছিলোঁ যে ৬ জনগোষ্ঠী জনজাতিকৰণ হ'ব লাগে তাৰ জৰিয়তে খিলঞ্জীয়া মানুহৰ ৰাজনৈতিক অধিকাৰটো যাতে সুৰক্ষিত হ'ব পাৰে
ভৱিষ্যতৰ স্বাৰ্থত সেই কথাটো আমি উপলব্ধি কৰিয়েই আমি সমৰ্থন জনাইছিলোঁ। তেতিয়াও আমাক বহুতেই মানে সমালোচনা কৰিছিল, তেওঁলোকে 6 জনগোষ্ঠী জনজাতিকৰণৰ কাৰণে সহস্ৰ সংগ্ৰাম কৰিছিল নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছিল। কিন্তু সেইটো সময়ত আমি এটা কথাই উপলব্ধি কৰিছিলোঁ যে ভৱিষ্যতৰ স্বাৰ্থত ৰাজনৈতিক অধিকাৰ যদি আমি মানে সুৰক্ষিত নহয়, তেতিয়াহ'লে খিলঞ্জীয়াৰ অধিকাৰ ভৱিষ্যততে ব্যাঘাত ঘটিব বা অস্তিত্ব বিপন্ন হ'ব, এই কথাটো আমি চিন্তা কৰিছিলোঁ। আৰু এইটো কাৰণেই 80% আমি চিট সংৰক্ষণৰ ব্যৱস্থা কৰিবৰ কাৰণে দাবী জনাইছিলোঁ। এই সংক্ৰান্তত আমি বহুল আনি আলোচনা কৰিছিলোঁ, কেনেকৈ কৰিব পৰা যায়। বিভিন্ন ফালৰ পৰা বনাঞ্চল আমাৰ সংৰক্ষণ কৰাৰ আমাৰ এটা জোৰদাৰ দাবী আছিল, কাৰণ বনাঞ্চল ধ্বংস হৈ যোৱাৰ কাৰণেই আজি হাতী মানুহৰ সংঘাত এটা সৃষ্টি হৈছে। আৰু সেইটো কাৰণে বনাঞ্চলবিলাকত যি অনবৈধ দখল আছে সেইটো উচ্ছেদ কৰিবৰ কাৰণে আমাৰ চুক্তিতেই আছিল, আৰু সেই চুক্তি অনুযায়ী আজি অসম চৰকাৰে তাক কাৰ্যকৰী কৰিছে। ৰক্ত ৰঞ্জিত দুখ সময়ৰ পৰা ক্ৰমাৎ কৰ্মময় জীৱনলৈ উভতিল বহু বিদ্ৰোহী। যেতিয়া চৰকাৰৰ লগত আলোচনা প্ৰক্ৰিয়াটো আহিল, আমাৰ ডেজিগনেটেড কেম্প হ'ল 11 চনত, তেতিয়া আমি শিৱাজত আছিলোঁ। তেতিয়াৰ পৰা আমি অলপ টনকিয়াল হৈছিলোঁ অৰ্থনৈতিকভাৱে। অসম চৰকাৰে যিটো আমাক মাহিলী ভাৰ্তা এটা প্ৰদান কৰিছিল, তাৰ পৰা আমি কিছু চলাত সুবিধা পাইছিলোঁ। কেৱল 2023 চনতেই শান্তি চুক্তিৰ জৰিয়তে আলোচনাপন্থী আলফাৰ সদস্যসকলে বন্দুক ত্যাগ কৰি কৃষি কৰ্মৰে স্বাৱলম্বী হোৱাৰ লগতে দেশৰ অৰ্থনৈতিক সবল কৰাৰ সংকল্প ল'লে। চৰকাৰ তথা পৰিয়ালৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আমি মূলসুঁতিলৈ প্ৰত্যাৱৰ্তন কৰিছিলোঁ। আৰু সেই সময়ত মূলসুঁতিলৈ প্ৰত্যাৱৰ্তন কৰাৰ সময়ত বিভিন্ন বিভাগে বা চৰকাৰৰ ফালৰ পৰা আমাক কৰ্মসংস্থানৰ এটা প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। 2020 চনত হৈছিল বিশাল মাত্ৰাত আত্মসমৰ্পণ। আলফা NDFB NLFBকে ধৰি 8টা উগ্ৰপন্থী সংগঠনৰ 2259 গৰাকী উগ্ৰপন্থীয়ে অস্ত্ৰ সম্বৰণ কৰি মূল সুঁতিলৈ উভতি আহিছিল। মই আলফাৰ পৰা আহি বিভিন্ন সময়ত বিভিন্ন সমস্যাৰ সন্মুখীনৰ মাজেৰে জীৱন অতিবাহিত কৰিছোঁ। তাৰ মাজতে আলোচনা প্ৰক্ৰিয়াৰ মাজেৰে আমাৰ মুখ্যমন্ত্ৰী মহাশয়ৰ আহ্বানক্ৰমে যি আমি আৰ্থিক অনুদান পাবলৈ সক্ষম হ'লোঁ, সেইখিনিৰে অন্তত মই মোৰ ৰোগী স্ত্ৰীৰ কেঞ্চাৰ ৰোগ হৈছিল। 7 মাহ কাল মই এই অন্তত চিকিৎসাখিনি কৰি মই সেই সন্তুষ্ট লাভ কৰিছোঁ, অন্তত মুখ্যমন্ত্ৰী মহাশয়ৰ এই অনুদানৰ ফলত। 2024 কাৰ্বি আৰু ডিমাচা চুক্তিৰ জৰিয়তে প্ৰায় 1000 উগ্ৰপন্থী সদস্য উভতিল ঘৰলৈ। এতিয়া বন্দুক এৰি অসমত সেউজ বিপ্লৱৰ সূচনা হৈছে। জাতীয় মুক্তি সংগ্ৰামখনৰ পৰা ওলাই আহি অসমৰ জাতীয় জীৱনৰ সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত আমি ইতিমধ্যেই আত্মনিয়োগ কৰিছোঁ। আত্মসংস্থাপনৰ ক্ষেত্ৰত অসম চৰকাৰে ইতিমধ্যেই আমাক সংস্থাপিত কৰিবৰ কাৰণে কিছু আলোচনা আৰম্ভ কৰিছিলে। চৰকাৰৰ প্ৰয়াসত প্ৰাক্তন বিপ্লৱীসকলে নাঙলৰ মুঠিৰে সেউজ বিপ্লৱৰ অংশীদাৰ হৈছে। ঘৰত মই সামান্য এখন দোকান দি পেলাই মই চলি আছিলোঁ পৰিয়াল, কিন্তু চলিবলৈ বহুত অসুবিধা হৈছিলে। কিন্তু মই ইয়ালৈ যেতিয়া আহিলে, নতুনকৈ এই স্কিম আৰম্ভ কৰিলে, মোক মাতি আনিলে, আনি তেতিয়াৰ পৰা মই ইয়াত ধুনীয়াকৈ সম্পূৰ্ণ কৃষি কৰ্মৰ ওপৰত বা মেচিনেৰীৰ ওপৰত যিখিনি প্ৰডাক্ট বাহিৰলৈ যায় চিট, সেইখিনিৰ ওপৰত গোটেইখিনি মই চোৱা চিতা কৰি আছোঁ। গুৱাহাটীৰ ৰাণী, গোৱালপাৰা, দুধনৈ, মংগলদৈ আদি স্থানত কৃষি উদ্যোগৰ জৰিয়তে সংস্থাপিত হৈ গণতন্ত্ৰৰ গৰিমাময় সময়ৰ অংশ হৈছে প্ৰাক্তন বিদ্ৰোহীসকল। এই মুখ্যমন্ত্ৰী মহাশয়ে যিটো আমাক এই 7 লাখ টকা দিছে, সেই 7 লাখ টকাৰ পৰা কিন্তু বহুত মই লাভৱান হৈছোঁ। লাভৱান এটাই কথা, মই তাৰমানে যিটো মানুহ টিপটত বাচন নাছিল, যিটো মানুহৰ খাবৰ কাৰণে একো নাছিল, সেই মানুহটো তাৰমানে আজি মই মানুহ হিচাপে থিয় দিব পৰা হৈছোঁ। আৰু এইখিনি ব্যৱস্থা কৰি দিয়াৰ কাৰণে আজি সমাজত এটা মই মানুহ হিচাপে কথা ক'ব পাৰোঁ। মই এই পইচায়েদি মই অলপ খেতি নিজৰ মাটি অলপ বেছি নাই, অলপ মাটি আছে, পাণ খেতি কৰিছোঁ। পাণ খেতিৰ অন্তত মই বছৰত হ'লেও 10,000 টকা পাওঁ। যেতিয়া এই অনুদানটো নাপালোঁ হয়, মই কি কৰিলোঁ হয়? মই নিশ্চয় মোৰ অৱস্থাটো একদম বেয়া হৈ গ'ল হয়। প্ৰাক্তন বিদ্ৰোহীৰ দ্বাৰা স্থাপন কৰা হ'ল বিভিন্ন কৃষিভিত্তিক উদ্যোগো। তেখেতে আমাক দৰঙৰ চমুৱাপাৰাত এখন ফাৰ্ম, ছাগলীৰ ফাৰ্ম খুলি দিছিল। প্ৰায় 90 লাখ টকা দি পেলাই এখন ফাৰ্ম বনাই দিছিল।
আৰু তাৰপিছতে আৰু কিছু আৰ্থিক সাহায্য দি পেলাই তাতে খেতি বাতি কৰা মাছ পোহাৰ ব্যৱস্থা কৰি দিছিল। কিন্তু এই মানে আমাৰ সদস্যসকলে তাত এতিয়াও খেতি বাতি কৰি আছে। ধান উৎপাদন হয়, যথেষ্টখিনি ধান উৎপাদন হয়। তাত ছাগলী কিছু আছে, মাছো কিছু পালন কৰাৰ ব্যৱস্থা তেওঁলোকে কৰি লৈছে। বৰ্তমান আমি কৃষি ক্ষেত্ৰখনত কেনেকুৱা ধৰণে আমি অৰিহণা যোগাব পাৰোঁ, তেনেকুৱা ধৰণৰ চিন্তা কৰি আমি এটা কোম্পানী গঠন কৰিলোঁ, AGR Pioneer Seeds Private Limited। আমি খেতি বাতিটোতেই বেছি গুৰুত্ব দিছোঁ। এতিয়া আমাৰ সদস্যসকলে গুৱাহাটীৰ নিকটৱৰ্তী ৪৪ মানে চৰত আমাৰ সদস্যসকলে খেতি বাতি কৰি আছে। সেইখিনিতো এই বছৰৰ পৰা আমি ছেপ্টেম্বৰ অক্টোবৰ মানৰ পৰাই তাতে খেতি বাতি লাগিম বুলি ভাবিছোঁ। তাত আমাৰ আলফাৰ সম্পাদক মহোদয় অনুপ চেতিয়া মহোদয় আছে। আমি ডাইৰেক্টৰ হিচাপে আমি 5জন আছোঁ। তাৰে 3জনেই আমাৰ এই সংগঠনৰ লগত জড়িত থকা মানুহ। এতিয়া আমি ইয়াত জৈৱিক কৃষি কাৰ্যৰ কিছুমান উপাদান ইয়াত আমি প্ৰস্তুত কৰোঁ। বায়' ফাৰ্টিলাইজাৰ, বায়' পেষ্টিচাইড, প্লেণ্ট গ্ৰথ প্ৰমোটাৰ আৰু বীজৰ ওপৰত আমি কাম কৰি আছোঁ। বিশেষকৈ আমি থলুৱা ধানৰ বীজ, তাৰ উপৰি আমাৰ গোমধান, মাকৈ বীজ, এই বীজৰ বজাৰখনত আমি আমাৰ উৎপাদন কৰি আমি কৃষক ৰাইজক বীজ বিক্ৰী কৰাৰ চেষ্টা কৰিছোঁ। সেই বীজবিলাক আমি প্ৰডাকশ্যন উৎপাদন কৰিবৰ কাৰণে আমি আৰম্ভ কৰিলোঁ। আৰু পৰৱৰ্তীখনত আমাৰ আৰু এটা ইউনিট আমি বহুৱালোঁ গুৱাহাটীত। সেইটো হ'ল যে আমাৰ জৈৱ কৃষি সামগ্ৰী উৎপাদন, বিশেষকৈ বায়' ফাৰ্টিলাইজাৰ আৰু বায়' পেষ্টিচাইড। এতিয়া আমি এটা নতুন প্ৰজেক্ট লৈছোঁ। সেইটো হ'ল ড্ৰোনৰ যোগেদি কীটনাশক বা গ্ৰথ প্ৰমোটাৰ এইবোৰ স্প্ৰে কৰা। সেইটো আমি বিশেষকৈ চাহ বাগানত আগতে অসমত কোনো কৰা নাছিল। কিছুমান অৰ্গেনাইজেশ্যনে অলপ চলপ কাম কৰিছিলে ৰিচাৰ্চ বেছ, কিন্তু প্ৰথম আমিয়েই এইটো হায়দৰাবাদৰ এটা গ্ৰুপৰ লগত যোগাযোগ কৰি তেওঁলোকৰ লগত কথা পাতি আমি ড্ৰোন আনিছোঁ। ড্ৰোনৰ যোগেদি আমি কৰিছোঁ, চাহ বাগানত স্প্ৰে কৰাইছোঁ। যিবিলাক আমাৰ কোঅপাৰেটিভ ছ'চাইটি বনোৱা হৈছে, এই কোঅপাৰেটিভ ছ'চাইটিবিলাকক কেনেকৈ খেতি বাতিত জড়িত কৰিব পাৰোঁ। আমাৰ সদস্য কিছুমানে ধৰক এই শদিয়া ফালেও খেতি বাতি কৰিছে, কাকপথাৰ ফালেও কৰিছে। গোটেইবিলাককে যাতে এটা মানে নেটৱৰ্কৰ ভিতৰত আনি পেলাই কেনেকৈ গোটেই অসমতে এটা বজাৰখন আমি দখল কৰিব পাৰোঁ, সেই এটা পৰিকল্পনা আছে। ইতিমধ্যে আমি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা আমি 15 লাখ টকা মানে পাবলৈ সক্ষম হৈছোঁ। আৰু সেই 15 লাখ টকা এটা মানে দেখুৱাই পেলাই আমি মানে ইয়াৰ হৰ্টিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা আৰু এটা প্ৰজেক্ট পোৱাৰ কাৰণে মানে চেষ্টা কৰি আছোঁ। প্ৰায় 27.5 লাখ টকাৰ এটা যদি ড্ৰায়াৰ এটা যদি আমি আনিব পাৰোঁ, তেতিয়াহ'লে অন্ততঃ কেপাচিটিটো বাঢ়ি যোৱাৰ লগে লগে আদাৰ ক্ষেত্ৰত আমি যথেষ্টখিনি মানে ব্যৱসায়িকভাৱে সফল হ'ব পাৰিম বুলি আশা কৰিছোঁ। এইটো এটা কাম চলি আছে। আৰু ইণ্ডিজিনাছ এগ্ৰিকালচাৰ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীৰ তত্বাৱধানতেই আমি তিনিচুকীয়াৰ গুইজান অঞ্চলৰ নতুন গাঁও অঞ্চলত আমি প্ৰায় 400 বিঘামান মাটিত খেতি বাতি কৰিবলৈ লৈছোঁ। তাতে ফেঞ্চিঙো আছে। আৰু আমি ভাবোঁ যে যিসকল যুৱ কৃষকেও বা যুৱচামে এতিয়াও অসমৰ অৰ্থনৈতিক উন্নয়নৰ কথা চিন্তা কৰি আছে, তেখেতসকলে আমাৰ লগতো সহযোগ কৰিব পাৰে। আমি AGR Pioneer Seeds Production কোম্পানী এটা বনাইছোঁ। আৰু এই কোম্পানীৰ জৰিয়তে আমি ইতিমধ্যে গোৱালপাৰাৰ মনকুচাত, মৰণৈ ওচৰৰ মনকুচাত প্ৰায় 30 বিঘা মাটি লৈ পেলাই তাত মানে বীজ উৎপাদন কৰিছোঁ। বীজ উৎপাদন কৰাৰ লগতে তাতে বীজ শোধন কৰাৰ এটা মানে চিড প্ৰচেছিং ইউনিট এটা আমি হৰ্টিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা পাইছোঁ। প্ৰায় 2 কোটি টকাৰ এটা প্ৰজেক্ট এটা। এয়া বন্দুকৰ বিভীষিকাৰ পৰা নাঙলৰ মুঠিৰে সেউজীয়া হোৱাৰ এক সুন্দৰ যাত্ৰা। অসমৰ অতীতৰ যিটো পৰিৱেশ পৰিস্থিতি আছিল আলফা সময়ৰ পৰা বৰ্তমানলৈকে, সেইখিনি সকলোৱে দেখি আছে।
কিন্তু এইটো ঠিক যে জাতি থাকিব লাগিব, জাতীয় অস্তিত্ব থাকিব লাগিব। সেইটো মানে জাতীয় সংগ্ৰামক আমি কেতিয়াও অস্বীকাৰ নকৰোঁ, কৰিব নোৱাৰোঁ। খালি তাৰ পথ হয়তো বেলেগ বেলেগ হ'ব। বৰ্তমানো আমি জাতীয় আমাৰ হেৰি আছে, জাতীয় চেঞ্চ আছে, আমি জাতীয়ভাৱে আমি আগুৱাই যাব বিচাৰোঁ। কিন্তু আগৰ যিটো সহস্ৰ সংগ্ৰাম সেইটো আমি এতিয়া আমি নাভাবোঁ যে সহস্ৰ সংগ্ৰামৰ যোগেদি, অকল আমি বুলিয়ে নহয়, এতিয়া গোটেই পৃথিৱীৰ পলিটিকেল চিনেৰি চেঞ্জ হৈ গৈছে। ব্যক্তিগতভাৱে অথবা সমবায় ভিত্তিক কৃষি কৰ্মত জড়িত হ'ল প্ৰাক্তন বিদ্ৰোহীসকল। সকলো সংগঠনক এই মূল সুঁতিলে অনাৰ পিছত তেওঁলোকক যিটো মানে স্বাধীনভাৱে খোৱাৰ যিটো ব্যৱস্থা কৰি দিলে, আত্মনিৰ্ভৰ হোৱাৰ যিটো ব্যৱস্থা কৰি দিলে, মই সন্মানীয় বিজেপি গভৰ্ণমেণ্টৰ সমূহ নেতৃত্ব, মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যি সবল নেতৃত্ব, মাননীয় মুখ্যমন্ত্ৰী মহাশয়ৰ যিটো বৰ্তমানৰ মুখ্যমন্ত্ৰী মহাশয়ৰ যিটো সবল নেতৃত্ব, তাত আমি ধন্যবাদ জনাইছোঁ। বন্দুকৰ পৰা কৃষি পথাৰলৈ শান্তিৰ সূৰুজমুখী যাত্ৰা।